রাস্তাতে মানে একটা রোখা নাই গাইস। বর্তমান আহি পালো মানিকপুর ফ্লাইওভার। ইফালে আছে মোর মা। হাতৰ অৱস্থা পুরো বেয়া হয়ে গেছে, মানে বহুত দিনের মূৰত গাড়ি চলালো না ইমান দূর গাইস। আৰু মাই চাই আছে কিবা কিবি বস্তু, আৰু এইবিলাক হ'ল মোজা মোজা। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। টাইটেল আৰু থাম্বনেইল চাইতো গাইছ, আজিৰ ভিডিঅ'টো গমেই পাইছে কিয় ইমান বেছি স্পেচিয়েল। আপোনালোকে ইমান বেছি কমেণ্ট দি আছিল যে হাউলি ৰাসৰ ভিডিঅ' লাগে ভিডিঅ' লাগে ভিডিঅ' লাগে। তো ফাইনেলি গাইছ গৈ আছোঁ আজি হাউলি ৰাস চাব, আৰু লগতে গৈ আছে মোৰ মা। মাৰ মানে নলবাৰীতো যোৱা কথা আছিল, কিন্তু অলপ কামৰ কাৰণে যোৱা নহ'ল, মাৰ মেলা চোৱা নহ'ল। আৰু হাউলি মেলা যিহেতু বঙাইগাঁৱৰ পৰা বেছি ডিষ্টেঞ্চো নহয়, 60 কিলোমিটাৰ হ'ব আই থিংক। আৰু লাষ্ট ভিডিঅ'টো চাইছে আপোনালোকে, মোৰ স্কুটিখন ছাৰ্ভিচিং কৰাই লৈ আহিলোঁ। স্কুটিখন লৈয়ে যাওঁ, আৰু বহুত দিন গাড়ী চলাও হোৱা নাই, আজি অলপ চলাইও আহোঁ ন। মা বৰ্তমান ৰেডি হৈ আছে। আৰু আপোনালোকে ভাবিব পাৰে মই দিনত হাউলি মেলা ৰাসত গৈ আছোঁ। বৰ্তমান সময় আছে গাইছ দুটা, যোৱাতে গাইছ সন্ধিয়াই হৈ যাব। বঙাইগাঁৱৰ পৰা 1.5 ঘণ্টাতো লাগিবই গাইছ হাউলি যোৱাতে। তাৰপিছততো সন্ধিয়াই হৈ যাব। আজিকালি আপোনালোকে গমে পায় 5টা বজাতে গাইছ সন্ধিয়া হৈ যায়। তো আজি ৰাতিৰ মেলাটোও গাইছ চাব পাৰিম। ইফালে ৰেডি হৈ আহিলে মোৰ মা বৰ্তমান। তো দিয়ক না, এতিয়া ওলাও। আৰু কালি মানে ইয়াতে আছিল স্কুটিখন, মানে বন্ধুৰ ঘৰত কালি ৰাতি আৰু থোৱা নাই, ইয়াতে আছিল বাৰু ৰাতি গাড়ীটো আমাৰ ক্লাবত। তো এতিয়া ওলাও ন। আৰু আপোনালোকৰ মাজত কোনে কোনে হাউলি ৰাস চালে কমেণ্ট দি এটা জনাবচোন। যোৱা বছৰো গৈছোঁ গাইছ, এইবাৰ মানে অলপ লেট হ'ল, কিন্তু একো নাই, আজিতো গৈয়ে আছোঁ ফাইনেলি। তো আপোনালোকৰ মাজত কোনে কোনে হাউলি ৰাস চালে এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। तो पूरा मारी लो तेल, मेरी गाड़ी धोता ही नहीं है। ऐसे देख लो मैम, उतर के देख लो मैम, 1 मिनट। होगा कोई बात नहीं, देख लिया। क्वालिटी देखो, 2 महीने में होगा। दादा मैंने स्प्रे देखाई আছে, नहीं चाहिए भैया। এতিয়া মা আৰু মই ধুনীয়াকৈ ওলালোঁ গাইছ। ইফালে পিছফালে আছে মা। ৰাস্তাত আৰু ইমান এটা নৰখোঁ, ডাইৰেক্ট হাউলিত গৈ আপোনালোকৰ লগত লগ পাই আছোঁ। আৰু চাওক না গাইছ, বৰ্তমান টি গাৰ্ডেনৰ ফালেদি গৈ আছোঁ আমি। এই ৰাস্তাটো মানে বহুত বেছি শৰ্টকাট। তো রাস্তাতে মানে একটা রোখা নাই গাইস। বর্তমান আহি পালো মানিকপুর ফ্লাইওভার। ইফালে আছে মোর মা, আর গাড়ি চলাই গাইস হাতৰ অৱস্থা পুরো বেয়া হয়ে গেছে, মানে বহুত দিনের মূৰত গাড়ি চলালো না ইমান দূর গাইস। ইমান দূর মানে বর্তমান 30 কিলোমিটার ধরি লওক, আৰু মোটামুটি ইয়াৰ পৰা হাউলি 30 কিলোমিটার হ'ব আই থিংক চ, গম নাপাওঁ। মানে হাত পুরো বিষাই গৈছে, পেন উঠি গৈছে হাতত। আৰু মোৰ গাড়ীখন বেছি পিকআপত দিয়া নাযায়, বিকজ টায়াৰৰ অৱস্থা ইমান এটা ভাল নহয়। আপোনালোকক লাষ্ট ভিডিঅ'টোত কৈছোঁৱে, টায়াৰখন বাৰু বহুত সোনকালে চেঞ্জ কৰাম, মানে চেঞ্জ কৰাবতো লাগিবই গাইছ। পঢ়াৰ সময়ততো গাইছ ঠাণ্ডা লাগিবই, ৰাতি হ'ব ন। আৰু যেতিয়াই মানে বৰপেটাৰ ফালে যাওঁ বা গুৱাহাটীৰ ফালে যাওঁ, এই মানিকপুৰ ফ্লাইঅভাৰখন ক্ৰছ কৰিয়ে যাওঁ। তো ইয়াতে আজি অলপ ৰখিলোঁ, ভিডিঅ' চিডিঅ' বনাই আছোঁ। চাইছে ফ্লাইঅভাৰখন গাইছ কিমান বেছি ধুনীয়া হয়। তো এতিয়া বলক বেছি লেট নকৰোঁ, লাহে লাহে গৈ থাকোঁ ন। চলো। আৰু পুৰা একদম প্ৰপাৰলি হেলমেট পিন্ধিয়ে গাড়ী চলাই আছোঁ গাইছ। আপোনালোকেও হেলমেট পিন্ধি সদায় গাড়ী চলাব, কাৰণ মোৰটো গাইছ বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেইকাৰণে হেলমেট সদায় পিন্ধিব লাগিব। মই সদায় হেলমেট পিন্ধো গাইছ, যেতিয়াই মানে গাড়ী চলাওঁ হেলমেট পিন্ধো। 2000 years later. আৰু ৱেলকাম টু বৰপেটা গাইছ। বৰপেটা আহি পালোঁ, আৰু বৰপেটাৰ নতুনকৈ এইটো ফ্লাইঅভাৰ চাইছে আপোনালোকে, কিমান বেছি ধুনীয়াকৈ বনাই দিছে ফ্লাইঅভাৰ। ফালে তলেদি গ'লে মানে বৰপেটা সোমাই, এইটো ৰাস্তাৰে চিধা গ'লে আমি পাই যাম হাউলি। যিহেতু আমি আজি হাউলি ৰাসত গৈ আছোঁ। বেছি দিন হোৱা নাই ফ্লাইঅভাৰখন বনোৱা, কিন্তু ভাল লাগিছে গাইছ। আৰু ইভিনিঙৰ যিটো ছানছেট গাইছ, আল্টিমেট। ছানছেটটোতো আল্টিমেট গাইছ, চাব আপোনালোকে। এয়া চাওক গাইছ, চাইছে আল্টিমেট গাইছ, বিউটিফুল গাইছ, বিউটিফুল। তো বলক এতিয়া গৈ থাকোঁ ন। তো আহি পালোঁ হাউলি মেলা, গাড়ীখন এতিয়া পাৰ্ক কৰি দিলোঁ। তো এতিয়া যাওঁ মেলাৰ ভিতৰত। তো মেলাৰ গেট চাইছে, আৰু এই হেলমেট হাতত লৈ গাইছ পুৰাটো গাইছ বহুত বেছি দিগদাৰ হয়, মানে
কি কম আল্টিমেট উপায় নাই, ক'ত ৰাখিম? পাৰ্কিং আলা কিমান ৰিকুৱেষ্ট কৰিলোঁ হেৰাই যাব পাৰে, এতিয়া নিজৰে লৈ যাব লাগিব আৰু কষ্ট কৰি। আৰু এই আহি পালোঁ হাউলি ৰাসৰ গেট। এইখনে হ'ল হাউলি ৰাসৰ গেট, চাইছে আপোনালোকে? আগতে তো গাইছ টিকেট খেলা হৈছিল, আজিকালি তো টিকেট খেলা নাই, বন্ধ। এয়া চাওক গাইছ ৰাস মন্দিৰটো, চাইছে? হেলমেট লৈ গাইছ, মানে খং উঠি আছে এতিয়া, হাতত এনেকৈ ধৰি ধৰি গাইছ। ৱেইটো আছে হেলমেটটো, ভালেখিনি ৱেইট আছে গাইছ। হ'ল হাউলি মেলাৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশটো, চাইছে আপোনালোকে? ইফালে আছে মোৰ মা। এতিয়া অলপ মেইন মেলাৰ ভিতৰত সোমাও। আৰু মেলাত আহি প্ৰথমতে চাহৰ পৰা অৰ্ডাৰ কৰি ল'লোঁ। এতিয়া খাই আছোঁ টেকলি পিঠা, এইটো মানে মেইন আৰু মেলাত আহিলে মানে খাওঁৱেই আৰু বঙাইগাঁৱৰ পৰা আহি অৱস্থা পুৰা বেয়া হৈ গৈছে, একদম বালা চালা পুৰা একদম দেহা পুৰা বালা চালা গৈছে। হেলমেটটো লৈ তো মই বহুত বেছি ইৰিটেড হৈ আছোঁ। এয়া চাওক গাইছ ডিস্কো, আমাৰ বঙাইগাঁৱতো বাৰু আগত আহিছিল, কিন্তু এতিয়া নাহে। ইফালে আছে নাগলদনা, ব্ৰেক ডান্স সব ইফালেই আছে। ইফালে আছে ৰেল চলি আছে। আৰু আজি অলপ মেলা খালী খালীয়ে আছে, মানে এতিয়ালৈকে 5টাই বাজে, বেছি টাইমো হোৱা নাই। আহিব চাগে, আজিতো মানডে, কালি আছিল চানডে। চানডেটো গমেই পায় আপোনালোকে, চব জেগাতে ভিৰ হয়। আমাৰ বঙাইগাঁৱতো বাৰু বহুত ভিৰ আছিল কালি। ইয়াতে প্ৰাইচবিলাক চাওঁ, 80 ৰুপিজ, নাও 30 ৰুপিজ। আৰু যোৱা বছৰ আহিছোঁ হাউলি মেলাত, বহুত বেছি ভাল লাগিছে। এইবাৰো আহিলোঁ, বহুত বেছি ভাল লাগিছে। আৰু মায়ে চাই আছে কিবা কিবি বস্তু, আৰু এইবিলাক হ'ল মোজা চাই আছে মোৰ মায়ে। আৰু এতিয়া আহিলে অলপ বুক চাব, ইফালে চব বুক ষ্টল হয়। আৰু ভালেখিনি সময় হ'ল, আমি মেলা চেলা ধুনীয়াকৈ ফুৰিলোঁ। এতিয়া যাওঁ ঘৰ, আৰু কিমান ফুৰিম ন মেলা। চলো। বৰপেটাত আপোনালোকে গমেই পায়, এয়া চাওক অসমৰ বিখ্যাত বৰপেটা, আলু ভাজা, পুৰি আৰু ৰাঙা ডিমা, চাইছে? মেলাত আৰু কি ভিডিঅ' বনাম গাইছ, চাৰিওফালে মানে ইমান গান বাজি থাকে, সেইকাৰণে যদি কপিৰাইট আহি যায় এই ভয়তে গাইছ ইমান এটা ভালকৈ ব্লগিং কৰা নাই। আৰু মায়ে এইবিলাক চালে, কিন্তু প্ৰাইচটো অলপ বেছি আছে। এয়া চাওক গাইছ 150 ফিক্স প্ৰাইচ। মায়ে চাই আছে বাৰু 150 টকা। আৰু আগত এইখিনি ঠাইতে মানে লটাৰী খেল হৈছিল, এতিয়াতো লটাৰী খেল নাই। আৰু মন্দিৰৰ লাইটিংটো গাইছ আল্টিমেট লাগিছে, আল্টিমেট। এইটো দেখাৰ কাৰণে গাইছ বঙাইগাঁৱৰ পৰা হাউলিলৈকে আহা। চাওক না গাইছ কিমান ধুনীয়া লাগি আছে, চাইছে? ভাইটিয়ে মানে মোৰ ভিডিঅ' চাই মোক চিনি পোৱা নাই, দুইবাৰ এনেকুৱা হৈছে, মোক চাই গৈছে, হাঁহি আছিল। এতিয়া চিনি পাল, মোৰে ভিডিঅ' চলাই ৰাখিছিল। তেতিয়া চিনি পালা? দিয়া যা। ইয়াতে ঘৰ নেকি? হাউলিতে? কলনীত। হাউলিতে। বৰপেটা ৰাস কেনেকুৱা হৈ আছে? এক মাস থাকবো, এক মাস। আমাৰ বঙাইগাঁৱত যাবা ৰাস চলি আছে। তো হাউলিৰ পৰা ওলাই আৰু ভিডিঅ' চিডিঅ' বেছি বনোৱা নাই,
এতিয়া ডাইৰেক্ট আহি পালোঁ মানিকপুৰ। বঙাইগাঁৱৰ ইয়াৰ পৰা বেছি দূৰ নহয়, ধুনীয়াকৈ যাওঁ বঙাইগাঁও। মাক বঙাইগাঁৱৰ মেলাখন অলপ ফুৰাই দেখাওঁ। মাৰ মানে ইমান এটা সময় নিমিলে, আজি যিহেতু ফ্ৰী আছে অলপ আমাৰ বঙাইগাঁও মেলাখনো দেখাওঁ। হাউলি ৰাসটো মাই চালে। ঠাণ্ডাত গাইছ বৰ্তমান বহুত বেছি অৱস্থা বেয়া। বঙাইগাঁৱত গৈ আগতে চাহ খাব লাগিব এক কাপ। কি কোৱা? হাউলিৰ ৰাজ পূজাখন বিৰাট ধুনীয়া হৈছে, আপোনালোকেও আহিব। এই বছৰে নাহিলেও অহা বছৰ আহিব যেনে তেনে। ঠাণ্ডাত পুরো অবস্থা বেয়া হয়ে গেছে গাইস। এই ট্রেনটো লগা নাই কারণে অবস্থা বহুত বেশি বেয়া হৈছে ঠাণ্ডাত। আৰু বৰ্তমান আহি পালো চাহ খাব। বৰ্তমান হাইৰোডতে আছো বাৰু। এতিয়া আৰু আধা ঘণ্টামান লাগিব ঘৰ। ওচৰতে বিজনীৰ কাষতে আছো বাৰু। তো এতিয়া চাহটো খাই লওঁ ন। The next day. কালি গাইছ হাউলিৰ মেলাৰ পৰা আহি আকৌ আমাৰ বঙাইগাঁও লোকেল মেলাত গ'লো গাইছ। কিন্তু এইটো আৰু ভিডিঅ' বনোৱা নাই, এটা ভিডিঅ' কি বাৰ বাৰ বনাই থাকিম গাইছ। আৰু বেছি দিন নাই, মেলাও শেষ পাবই আৰু বৰ্তমান আছোঁ বন্ধুৰ ঘৰত চাদৰ ওপৰত। আৰু ইয়াৰ পৰা এটা ভিউ চাওক আপোনালোকে। ইয়াৰ চাওক গাইছ, চাইছে পুৰা একদম ভিউ ৰ নেচাৰৰ ভিউ। এইটো হ'ল আমাৰ ভোলা ভাই, ভোলাৰ ভাইৰ ঘৰত আহিছে বাৰু। ঘৰ বনাই আছে ভোলা ভাই আমাৰ। আৰু যদি মোৰ এতিয়া আপোনালোকে ইনষ্টাত ফ'ল' কৰা নাই, ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ ধুনীয়াকৈ ইনষ্টাত ফ'ল' কৰি ল'ব। কাৰণ ইনষ্টাতো মই ধুনীয়া ধুনীয়া ৰীল আপলোড কৰোঁ, অন ভইচ ৰীল চাহেৰি বাৰু। আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে চাব পাৰে, ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ ফ'ল' কৰক, মেছেজ কৰক, ধুনীয়া ধুনীয়া ৰীল চাওক। আৰু গাইছ ৰ'দৰ পোহৰটো ডাইৰেক্ট স্ক্ৰীণত আহি লাগি আছে, মুখত লাগি আছে, মূৰত লাগি আছে, পুৰা দেহাতে লাগি আছে বাৰু। একো নাই, ভিটামিন ডি পাই আছোঁ, অলপ ৰ'দতো থাকিব লাগে বাৰু। ক'লা হোৱাটো ডাঙৰ কথা নহয় গাইছ, ক'লাটো ক'লাই, বগা আৰু নহওঁ। ৱাৰে ৱাহ। তো গাইছ আজিৰ ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰি, যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগ পাই আছোঁ, চি ইউ নেক্সট ভিডিঅ'। তো আজিৰ কাৰণে বাই বাই, টাটা, টেক কেয়াৰ, লাভ ইউ অল।